গুৱাহাটীৰ সোহাম এম্পৰিয়াত ভয়ংকৰ অগ্নিকাণ্ড এতিয়াও নিৰ্বাপিত হোৱা নাই জুই আৰু সেই জুইৰ লগতে আন কেতবোৰ কথাও আহিছে কাৰণ কেৱল সোহাম এম্পৰিয়াই ভস্মীভূত হোৱা নাই ইয়াত ভস্মীভূত হৈছে ভাৰতীয় ষ্টেট বেংকৰ ঋণ শাখা আৰু সেই ঋণ শাখাতেই হোম লোন বা আন কেতবোৰ লোনৰ বহু সামগ্ৰী মজুত থাকে হোম লোনৰ বাবে যিসকলে আবেদন কৰে তেওঁলোকে আসল নথিপত্ৰবোৰ জমা দিব লাগে মানে মাটিৰ কাগজপত্ৰ জমা দিব লাগে সেইবোৰো জমা হৈ থাকে সেইবোৰো যাহ গ'ল নেকি সেই প্ৰশ্নটো উত্থাপন হৈছে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল RSAPC SBR এটা বিশেষ শাখা আৰু এই RSAPCৰ সম্পূৰ্ণ নামটো হৈছে ৰিটেইল এছেটছ চেণ্ট্ৰেল প্ৰচেছিং চেণ্টাৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ সেই চেণ্টাৰটো মানে RSAPC অৰ্থাৎ ঋণ শাখাটো এই সোহাম এম্পৰিয়া ABC স্থিত সোহাম এম্পৰিয়া থকা সেই অট্টালিকাটোতে আছে কেইবাটাও মহলা তেওঁলোকে দখল কৰি আছে তাত দীৰ্ঘদিন ধৰি কাম কৰি আছে আৰু তাতে লোনৰ বিভিন্ন কামকাজবোৰ চলোৱা হয় বিশেষকৈ হাউচিং অটো বা পাৰ্সোনেল লোন এই হাউচিং অটো বা পাৰ্সোনেল লোনৰ সকলো কামকাজ এই RSAPCৰ পৰা চলোৱা হয় আৰু হাউচিং লোন যিসকলে লয় সেই হাউচিং লোন লোৱাসকলে এই RSAPCতেই সকলো আসল নথিপত্ৰ জমা দিব লাগে মানে কোনোবাই যদি আপোনাৰ যদি মাটি আছে আপুনি যদি হাউচিং লোন এটাৰ আবেদন কৰিছে সেই হাউচিং লোনটোৰ বাবদ মাটিৰ প্ৰতিখন অৰিজিনেল কাগজপত্ৰ ইয়াত জমা দিলেহে আপোনাৰ লোনটো স্যাংচন হ'ব এপ্ৰুভ হ'ব আৰু লগতে আন বহু কেইখন কাগজপত্ৰ থাকে য'ত তেওঁলোকে বহু কেইটা হস্তাক্ষৰ কৰি লয় বহুত দলিল থাকে যিবোৰত তেওঁলোকে সিগনেচাৰ আপোনাৰ লৈ লয় যিসকলৰ অভিজ্ঞতাটো আছে তেওঁলোকে ভালদৰে জানিব আৰু এতিয়া এই যি প্ৰচণ্ড জুই এই মুহূৰ্তটো নিৰ্বাপিত হোৱা নাই কিছু সময় পূৰ্বেতো পঞ্চম মহলাত পুনৰ জুইৰ সূত্ৰপাত হৈছে নিশা 12 বজাৰ পৰা লাগিছিল মঙ্গলবাৰে নিশা 12 বজাৰ পৰা জুই লাগিল বৃহস্পতি বুধবাৰে নিশা এই মুহূৰ্তত যদি আমি নিশাৰ সময়টো চাওঁ 10:06 হৈছে এই মুহূৰ্তলৈকে তাত জুই জ্বলিয়ে আছে অগ্নি নিৰ্বাপক বাহিনীৰ 20 খনতকৈ বেছি গাড়ী আহিছে ভাৰতীয় বায়ুসেনাৰ সহায় লোৱা হৈছে লগতে ইনল্যান্ড ওয়াটাৰ ট্ৰান্সপৰ্টৰো সহায় লোৱা হৈছে পানী আনিবলৈ ব্ৰহ্মপুত্ৰৰ পৰা পানী অনাৰ ব্যৱস্থা কৰা হৈছে পানী ছটিয়াই আছে কিন্তু পানী ছটিয়াই থকাৰ ফলতো কোনো কাম হোৱা নাই জুই সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই সন্দেহ প্ৰকাশ কৰা হৈছে যে সোহাম এম্পৰিয়াৰ পিছফালে থকা গোডাউনৰ পৰা এই জুইৰ সূত্ৰপাত হ'ল সেই গোডাউনত বহুত কাপোৰৰ ভাণ্ডাৰ আছিল ঠাক ঠাক কাপোৰৰ তাত জমা থোৱা এটা কথা পোহৰলৈ আহিছে তাৰ পৰাই জুইৰ সূত্ৰপাত হ'ল কিন্তু ভিতৰত এনে কি বস্তু আছে কাপোৰৰ বাদে যাৰ ফলত জুই নিৰ্বাপিত হোৱাৰ নাম লোৱা নাই পানী ছটিয়াইছে কিন্তু তাৰ পাছতো জুই নিৰ্বাপিত হোৱা নাই আৰু শেহতীয়া খবৰটো হৈছে যে ভাৰতীয় বায়ুসেনাই হেলিকপ্টাৰ হয়তো ইয়াত ব্যৱহাৰ কৰিব হেলিকপ্টাৰৰ সহায়ত ওপৰৰ পৰা পানী ঢালি জুই নিৰ্বাপনৰ চেষ্টা চলোৱা হ'ব তাৰ পাছতো যদি জুই নিৰ্বাপন নহয় কি হ'ব এটা পুনৰ আহিছো সেই কথাটোলৈ ঋণ লবলৈ যিসকলে অৰিজিনেল নথিপত্ৰ জমা দিছে তেওঁলোকৰ চিন্তা এতিয়া ব্যাপক ৰূপত বাঢ়িছে অৱশ্যে অভয়বাণী বেংক কৰ্তৃপক্ষই দিছে যে এই বিশেষ কোনো চিন্তাৰ কাৰণ নাই সেইবোৰ একোটা ভল্টত থাকে ভল্ট এনেকুৱা এটা গডৰেজ সদৃশ বা আলমাৰী সদৃশ এনেকুৱা এটা বিশেষ ব্যৱস্থা য'ত জুই জ্বলিলেও সেই জুয়ে কাগজপত্ৰ টকা পইচা সম্পূৰ্ণৰূপে পুৰি পেলাব নোৱাৰে এটা সুৰক্ষা প্ৰণালী হয় আৰু সেই আলমাৰীটো বা আলমিৰাটো য'ত এই কাগজপত্ৰবোৰ সোমাই আছে সুৰক্ষিত আছে বুলি বেংক কৰ্তৃপক্ষই অনানুষ্ঠানিকভাৱে জনাইছে আনুষ্ঠানিকভাৱে এতিয়ালৈকে হয়তো জনোৱা নাই কিন্তু অনানুষ্ঠানিকভাৱে সেই কথা জনালেও প্ৰায় 24 ঘণ্টা হ'বহি হ'ল এই 24 ঘণ্টা তাত প্ৰচণ্ড গৰম বুলি বিষয়াসকলে সদৰি কৰিছে যিসকল দুৰ্যোগ প্ৰশমনৰ বিষয় আছে অগ্নি নিৰ্বাপক বাহিনীৰ বিষয় আছে তেওঁলোকে সদৰি কৰিছে যে আমি ভিতৰলৈ যাবলৈ বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে কাৰণ প্ৰচণ্ড গৰম আৰু ধোঁৱা লগতে জুইটো আছে কিন্তু জুই নথকা স্থানতো প্ৰচণ্ড গৰম আৰু ধোঁৱা এই ভল্টত কিমান ঘণ্টালৈকে সুৰক্ষিত থাকিব পাৰে বাৰু কাগজপত্ৰবোৰ যদিও সুৰক্ষা প্ৰণালী আছে আৰু এই ভল্টত এনেধৰণে বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ টকা পইচা ৰখা হয় বেংকৰ বা আন কেতবোৰ প্ৰতিষ্ঠানৰ কিন্তু সময়ৰো এটা হয়তো পৰিমাণ থাকিব যে এটা নিৰ্দিষ্ট সময়লৈকেহে ই সুৰক্ষা দিব পাৰিব আৰু যি প্ৰচণ্ড গৰমৰ কথা কোৱা হৈছে সেই প্ৰচণ্ড গৰমত প্ৰত্যক্ষভাৱে সেই কাগজপত্ৰবোৰত জুই নালাগিলেও ভল্টত থকাৰ অৱস্থাত সেই প্ৰচণ্ড গৰমৰ বাবে
পৰোক্ষভাৱে সেই কাগজ পত্ৰবোৰ ধ্বংস হোৱা বা জুই জ্বলাৰ আশংকা নুই কৰিব নোৱাৰি নে নুই কৰিব স্বাভাৱিকতে নোৱাৰি আশংকা আছে মানে আমি ক'ব পাৰো যে এই অৰিজিনেল নথিপত্ৰবোৰ হয়তো এই জুইত কিবা প্ৰকাৰে ভস্মীভূত হোৱাৰ পূৰ্ণ আশংকা আছে যেটো আমি হোৱাটো কেতিয়াও নিবিচাৰো কিন্তু অৱশ্যে বেংক কৰ্তৃপক্ষ আৰু এটা কথা কৈছে যে ডিজিটেলি সকলো সংৰক্ষিত হৈ থাকে ডিজিটেলি সংৰক্ষিত হৈ থকাৰ বাবে চিন্তা কাৰণ নাই তেনেহলে ডিজিটেলি যদি সংৰক্ষিত হৈ থাকে তেওঁলোকৰ পৰা ডিজিটেলি স্ক্যান কৰি অৰিজিনেল নথিপত্ৰবোৰ ল'ব পাৰিলেহেঁতেন বেংক কৰ্তৃপক্ষই মানে কাষ্টমাৰৰ পৰা তেওঁলোকেতো আসল কাগজপত্ৰই লয় আসল কাগজপত্ৰ স্বাভাৱিকতে ভ্যালু থাকিব যদিও আজিকালি সাৰ্কেল অফিচবোৰত সেইবোৰ ডিজিটেলি সংৰক্ষিত হৈ থাকে কিন্তু তাতবাতি হয়তো কাঢ়িব লগা হ'ব পাৰে মানুহে সেইবোৰ কাগজপত্ৰ পুনৰ উলিয়াবলৈ সেই ক্ষেত্ৰত বেংক কৰ্তৃপক্ষ কেনে ধৰণে সেই লোকসকলক সহায় কৰিব কাৰণ নতুনকৈ আকৌ অৰিজিনেল কাগজপত্ৰ উলিয়াবলৈ যাওঁতে বেংকে যদিও ডিজিটেলি সেইবোৰ সংৰক্ষণ কৰি ৰখা বুলি কৈছে কিন্তু প্ৰকৃততে আকৌ সেই সাৰ্কেল অফিচৰ পৰা চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ পৰা সেই জমাবন্দী কপিবোৰ উলাবলৈ যাওঁতে আকৌ তাতবাতি কাঢ়িব নালাগিবনে কিমান দিন বা লাগিব সেইবোৰ প্ৰশ্নও এতিয়া আহিছে সেই প্ৰশ্নবোৰৰ উত্তৰ আমি কেনেকৈ পাম বেংক কৰ্তৃপক্ষই কেনে ধৰণে সহায় কৰিব সেইবোৰ এটা একোটা ডাঙৰ প্ৰশ্ন ডাঙৰ বিষয় অৱশ্যে যদি ভল্টত সুৰক্ষিত অৱস্থাত আছে সেই কাগজপত্ৰবোৰ তেনেহলেতো বহুতেই ভাল কথা কিন্তু মানুহৰ মনত সংশয় সৃষ্টি হৈছে আৰু যি সংশয়ৰ বাবে আজি দিনৰ ভাগৰ প্ৰায় বহু লোকে এই সোহাম এম্পৰিয়াৰ সন্মুখত গৈ ভিৰ কৰিছিল সেই প্ৰশ্নবোৰে আমাৰ সাংবাদিকে তেওঁলোকৰ মুখৰ পৰা শুনিছিল আমাৰ সাংবাদিকে উত্তৰ দিব পৰা নাছিল কাৰণ সাংবাদিকে সেইখিনি কথা ক'ব পৰা তেওঁলোকৰ অধিকাৰ নাই কেৱল মাত্ৰ বেংক কৰ্তৃপক্ষৰ পৰা যিবোৰ খবৰ পায় সেই খবৰৰ ভিত্তিতে ক'ব পাৰিব তেতিয়ালৈকে বেংক কৰ্তৃপক্ষই বিশেষ কোনো কথা খদৰি কৰা নাছিল কেৱল মাত্ৰ ভল্টৰ কথাই কৈ আছিল যে ভল্টৰ ভিতৰত আছে সুৰক্ষিত ৰূপত আছে কিন্তু ভল্টৰ ভিতৰত কিমান ঘণ্টালৈকে সুৰক্ষিত থাকিব তাতে আকৌ প্ৰচণ্ড গৰম আৰু জুই জ্বলি আছে এই মুহূৰ্তটো আৰু 24 ঘণ্টা হ'ব হৈছে সেয়েহে এই এটা ডাঙৰ বিষয় এই বিষয়টোৰ ওপৰত এটা পোনপটীয়া সম্প্ৰচাৰ প্ৰয়োজন আছিল আমি পোনপটীয়া সম্প্ৰচাৰ সেই কাৰণে আনিছো লগতে বেংক কৰ্তৃপক্ষই এই ক্ষেত্ৰত এটা সুস্পষ্ট তথ্য সংবাদ মাধ্যমৰ জৰিয়তে হোক বা আন মাধ্যমৰ জৰিয়তে হোক তেওঁলোকৰ কাষ্টমাৰসকলক গ্ৰাহকসকলক জনোৱাটো প্ৰয়োজন আৰু পৰৱৰ্তী সময়ত যদি কিবা কাৰণত ভস্মীভূত হয় চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ পৰা কাগজপত্ৰবোৰ উলিওৱাত তেওঁলোকে কেনেধৰণে সহায় কৰিব হিও এটা গুৰুত্বপূৰ্ণ কথা এতিয়া বাকি আন কেতবোৰ কথা যে এই মুহূৰ্তত জুই সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই জুই জ্বলি আছে আৰু জুইৰ প্ৰকোপ আমি দেখিবলৈ পাইছো দপকৈ পঞ্চম মহলাত পুনৰ জুই লাগিছে পুনৰ জুই জ্বলি উঠাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে অৱশ্যে আমি জুইৰ দৃশ্য এই মুহূৰ্তত দেখুৱাব নোৱাৰো সামাজিক মাধ্যমত বহুখিনি বাধ্যবাধকতা আছে কিন্তু আমাৰ সাংবাদিক তাত আছে সাংবাদিকে খবৰবোৰ সংগ্ৰহ কৰি আছে এতিয়া হয়তো হেলিকপ্টাৰৰ সহায় লোৱা হ'ব পাৰে হেলিকপ্টাৰৰ সহায়ত হয়তো জুই নিৰ্বাপনৰ চেষ্টা চলোৱা হ'ব পাৰে কিন্তু প্ৰশ্ন এইটোৱেই যে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এটা অট্টালিকা জুই লাগিলে নিৰুপায় হৈ পৰে নেকি কাৰণ ইয়াত কাপোৰৰ গুদামৰ কথা কোৱা হৈছে বা আন কেতবোৰ কথা কোৱা হৈছে তেনেহলে গুৱাহাটীতো বহুত অট্টালিকাত বহুত ব্যৱসায়িক প্ৰতিষ্ঠান আছে কাপোৰৰ বিপণী আছে বহুত শ্বপিং মল আছে হিবৰত লাগিলে কি অৱস্থা হ'বগৈ নেকি মানে তেতিয়াও জুই নিৰ্বাপন কৰিবলৈ সক্ষম নহব নেকি সহজে মানে ইয়াত সাধাৰণ জনতাৰ বা আন কেতবোৰ বিষয়ক লৈ প্ৰশ্ন উত্থাপন হৈছে ইয়াত নিখা জুই সূত্ৰপাত হ'ল যদি দিনত জুইৰ সূত্ৰপাত হ'লহেঁতেন তেনেহলে কিমান মানুহ হয়তো তাত থাকিলহেঁতেন এবাৰ কল্পনা কৰক মানে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা এটা বিল্ডিং কিমান সুৰক্ষিত তাক লৈ আকৌ প্ৰশ্ন উত্থাপন হৈছে ডাঙৰ শ্বপিং মল খোলা হৈছে কিন্তু প্ৰকৃততে গুৱাহাটীত মূল চহৰখনত উত্তৰ পূৰ্বাঞ্চলৰ মূল চহৰখনত আন্তঃগাঁথনিগতভাৱে কিমান সুৰক্ষা প্ৰণালী মজুত আছে কিবা এটা ডাঙৰ দুৰ্যোগ হলে ডাঙৰ বিপদ হলে মানুহক উদ্ধাৰ কৰাৰ বাবে সেইখিনি পৰ্যাপ্ত ৰূপত এইখন গুৱাহাটী আছে নে নাই হেতু প্ৰশ্ন অগ্নি নিৰ্বাপক বাহিনীয়ে বহুত কৰিছে তেওঁলোকৰ সেই কৰ্মক আমি সেলুট জনাইছো প্ৰতিগৰাকী বিষয়াৰ কৰ্মক আমি সেলুট জনাইছো কিন্তু পৰ্যাপ্ত হয় জানো ইমান ঘণ্টা এটা অট্টালিকা জুই লাগি আছে নুমুৱাবলৈ সক্ষম হোৱা নাই সম্পূৰ্ণৰূপে তাত এনে কি সামগ্ৰী আছে তেনে সামগ্ৰীটো গুৱাহাটীৰ আন শ্বপিং মল বা অট্টালিকাটো স্বাভাৱিকতে থাকিব আন ব্যৱসায়িক প্ৰতিষ্ঠানতো স্বাভাৱিকতে থাকিব সেইবোৰত কি হ'ব যদি আকৌ যদি এনে অনাহুত পৰিস্থিতিৰ উদ্ভৱ হয় ভগৱানে নকৰক কিন্তু যদি হয় তেনেহলে সেই অৱস্থাবোৰৰ সৈতে যুঁজিবলৈ আমাৰ হাতত কি সজুলি আছে কি সাধন আছে কি আন্তঃগাঁথনি আছে আমি সেই ফালৰ পৰা এতিয়াও বহুত দুৰ্বল নেকি নে এতিয়াও বাহিৰে ৰংচং ভিতৰে কোৱা ভাতৰি হৈ আছে এখন গুৱাহাটী সমগত চলি আছে নেকি গুৱাহাটী
কিন্তু এখন আগশাৰীৰ চহৰ হিচাপত লেখত ল'বলগীয়া চহৰ হিচাপত সেইখিনিতো পৰ্যাপ্ত ৰূপত থাকিব লাগিছিল উত্তৰ পূৰ্বাঞ্চলৰ মূল চহৰ বুলি এনেই গুৱাহাটীখনক কৈ থকা হয় নেকি কৃত্ৰিম বানপানীৰ সময়ত আমি দেখোঁ গুৱাহাটীৰ ফুপুলা স্বৰূপটো তাৰ পাছতো আমি গুৱাহাটীক ভাল পাওঁ কাৰণ গুৱাহাটী কৰ্মসংস্থান দিয়া এটা স্থান আমাৰ বাবে কিন্তু সেইখিনি কথা কৈয়ে আমি মনটোক কেৱল আভুৱা ভাৰি আছোঁ নেকি আমি মাত্ৰ এনেই এটা বুজনি দি আছোঁ নেকি স্বাভাৱিকতে নহয় আমি গুৱাহাটীখনত আমাৰ এই গুৱাহাটীখনত প্ৰকৃততে কেনে এক অৱস্থাৰ মাজত গুৱাহাটীখন আছে গুৱাহাটীৰ মাজমজিয়াত থকা এটা অট্টালিকা সুৰক্ষিত নহয় তাত জুই লাগিলে সেই জুই নুমুৱাবলৈ ইমান সময় লাগে সেই সকলো প্ৰশ্নই স্বাভাৱিকতে থাকিব সেয়েহে এই বিষয়বোৰ চৰকাৰে ভালদৰে গমি পিটি লোৱাটো দৰকাৰ ভালদৰে চোৱাটো দৰকাৰ কেৱল গুৱাহাটী বুলি নহয় অসমৰ আন আন চহৰৰ কথাবোৰ থাকিব কিন্তু গুৱাহাটী মূল চহৰ উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ এই চহৰখনতে যদি এনেকুৱা অৱস্থা হয় তেনেহ'লে আন কথাবোৰো স্বাভাৱিকতে আহিব লগতে আমি কওঁ আপোনালোকক যে তাত বহু লোকৰ সমাগম হৈছিল দিনৰ ভাগত এতিয়াও বহু লোক তাত থিয় হৈয়ে আছে একাংশ বেংকৰ গ্ৰাহক একাংশ সোহাম এম্পৰিয়াৰ কৰ্মচাৰী একাংশ বেংকৰ কৰ্মচাৰী আৰু লগতে দুৰ্যোগ প্ৰশমন অগ্নি নিৰ্বাপক বাহিনীৰ লোক আৰক্ষীৰ লোক তেওঁলোকতো আছেই এতিয়াও সোহাম এম্পৰিয়াৰ জুই সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই আমি মাত্ৰ আশাৰে বাট চাই আছোঁ জুই নিৰ্বাপন হোৱাৰ সেই ক্ষণটোলৈ আশা কৰিম অতি সোনকালে যাতে জুই নিৰ্বাপন হওক আৰু গুৱাহাটীত যাতে এনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ নহওক আৰু এনেধৰণৰ পৰিস্থিতিৰ যদি কিবা কাৰণত পুনৰ উদ্ভৱ হয় ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ কি সাধন আছে কি আন্তঃগাঁথনি আছে সেইখিনিও সকলোৰে সন্মুখত তুলি ধৰাটো চৰকাৰ প্ৰশাসনৰ এটা দায়িত্বৰ ভিতৰত পৰে আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ